দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ 2025 আয়োজকৰ সংবাদমেল গ্ৰন্থৰ আশ্ৰয় প্ৰজ্ঞান পৰিচয়ৰ মূল মন্ত্ৰৰে 10 অক্টোবৰৰ পৰা 16 অক্টোবৰলৈ দেৰগাঁৱৰ নাৰায়ণ শৰ্মা স্মৃতি পথাৰত কাব্য ঋষি নীলমণি ফুকন ক্ষেত্ৰত প্ৰকৃতিপ্ৰেমী সংগঠন আশ্ৰয়ৰ উদ্যোগত অনুষ্ঠিত হ'ব প্ৰথম দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ 2025 আয়োজকসকলে সকলোৰে সহায় সহযোগ দিহা পৰামৰ্শ একান্তভাৱে কামনা কৰিছে। আদৰণি জনাইছোঁ। আজি আমাৰ এই কাৰ্যসূচীৰ কাৰণে আমি দেৰগাঁৱত এনেকুৱা এটা অনুষ্ঠান পাতিবৰ কাৰণে মন কৰিছিলোঁ। আপোনালোকে জানে যে আমাৰ প্ৰকৃতি সংগঠন আশ্ৰয়ে 2012 চনৰ পৰা বিভিন্ন কাম কৰি আছে। গতিকে সেই কামখিনিৰ ভিতৰত অন্যান্য কামৰ লগতে আমি গ্ৰন্থ অধ্যয়নৰ এক পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আমি গ্ৰন্থমেলা এখন আয়োজন কৰাৰ কথা চিন্তা কৰিলোঁ। গতিকে গ্ৰন্থমেলাখন আমি আয়োজনৰ চিন্তা কৰি আমি অসম প্ৰকাশন পৰিষদৰ লগত যোগাযোগ কৰিলোঁ। আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ। তেওঁলোকৰ অনুমতি সাপেক্ষে আমি অক্টোবৰ 10ৰ পৰা 16লৈ এই গ্ৰন্থমেলাখন আয়োজনৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি যোৱা 7 জুনত দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এখন ৰাজহুৱা সভা আহ্বান কৰিছিলোঁ। সেই ৰাজহুৱা সভাত আয়োজক সমিতি গঠন কৰি আমি কাম কাজ আগবঢ়াই নি আছোঁ। আমাৰ বৰ্তমান প্ৰস্তুতি তুংগত হৈছে। আজি 7 তাৰিখ 10 তাৰিখৰ পৰা এই গ্ৰন্থমেলা আয়োজন হ'ব। গতিকে আপোনালোক সকলোকে এই গ্ৰন্থমেলাৰ যিখিনি কাৰ্যসূচী এই কাৰ্যসূচীখিনি মই বিস্তৃত ব্যাখ্যা আপোনালোকক দিম। এই কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে এই গ্ৰন্থমেলাৰ যিখিনি আমাৰ বিভিন্ন কাৰ্যসূচী আছে আপোনালোকৰ চিঠিখন চালে দেখিব যে আমাৰ সকলো শ্ৰেণীৰ ব্যক্তিৰ কাৰণে আমি কাৰ্যসূচী ৰাখিছোঁ। একেবাৰে শিশুৰ পৰা জ্যেষ্ঠ নাগৰিকলৈকে সকলো ধৰণৰ কাৰ্যসূচী আছে। ইয়াত কেইবাজনো বিশিষ্ট ব্যক্তি আহিব, সাহিত্যিক আহিব, সাংবাদিক আহিব। তেখেতসকলে বিভিন্ন বিষয়ে আলোচনা কৰিব। সেই সকলো আলোচনা আপোনালোকৰ মাধ্যমেৰে জনসাধাৰণৰ মাজলৈ লৈ যাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ আমাৰ ইয়াত হোৱা অনুষ্ঠানটো জনসাধাৰণ যিসকল নাহিল সেইসকলক জনাবৰ কাৰণে আপোনালোকৰ মাধ্যম। গতিকে আপোনালোকক এই সুযোগতে আহ্বান জনাইছোঁ। আমি এই গ্ৰন্থমেলাৰ দেৰগাঁও নাৰায়ণ শৰ্মা স্মৃতি পথাৰত আয়োজন কৰিছোঁ। আমি কিন্তু আমাৰ এই সৌভাগ্য যে আমি এই গ্ৰন্থমেলাখনৰ ক্ষেত্ৰ আমি কাব্য ঋষি নীলমণি ফুকন ক্ষেত্ৰ হিচাপে নামকৰণ কৰিছোঁ। আমাৰ যিগৰাকী কবি লৈ আমি গৌৰৱ বোধ কৰোঁ দেৰগাঁৱৰ ৰাইজ হিচাপে। গতিকে আমি সেই কবিগৰাকীৰ স্মৃতিত আমি কাব্য ঋষি নীলমণি ফুকন ক্ষেত্ৰ হিচাপে নামকৰণ কৰিছোঁ। লগতে আপোনালোকক জনাইছোঁ যে আমি দুখেই জনাইছোঁ যে আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া হঠাৎ নাইকিয়া হ'ল। গতিকে সকলো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লগতে বিদেশতো তেখেতৰ প্ৰতি যি শ্ৰদ্ধা চলি আছে সেই শ্ৰদ্ধাৰ অংশীদাৰ আমিও হৈছোঁ। সেইকাৰণে আমাৰ যি মূল মঞ্চ এই মূল মঞ্চ আমি জুবিন গাৰ্গ সোঁৱৰণি মঞ্চ হিচাপে নামকৰণ কৰিছোঁ। আৰু আমাৰ অন্যান্য কাৰ্যসূচী প্ৰথম দিনৰ কাৰ্যসূচী অলপ সাল সলনি কৰিছোঁ। প্ৰথম দিনা প্ৰায়খিনি কাৰ্যসূচীয়ে জুবিন গাৰ্গ সম্পৰ্কীয় হ'ব। পুৱা পতাকা উত্তোলনৰ পাছতে আমি আমাৰ মায়াবিনী পৰিৱেশন কৰা হ'ব। এই মায়াবিনী দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত পৰিৱেশন হ'ব। ইয়াত আমি প্ৰায় 1000 অধিক ব্যক্তিৰ আমি অংশগ্ৰহণ কামনা কৰিছোঁ, আশা কৰিছোঁ। ঠিক তাৰ পাছতেই আমাৰ উদ্বোধনী অনুষ্ঠান হ'ব। জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়া তেখেত আহিব গ্ৰন্থমেলা উদ্বোধন কৰিবৰ কাৰণে। আমি বৃহত্তৰ দেৰগাঁৱৰ 100 গৰাকী জ্যেষ্ঠ নাগৰিকক সমবেত কৰিব বিচাৰিছোঁ। সেই জ্যেষ্ঠ নাগৰিকসকলক আমি এটি শ্ৰদ্ধা জনাম। আৰু সেই শ্ৰদ্ধা অনুষ্ঠানৰ পাছতেই জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য যতন সম্পৰ্কত এক আলোচনা হ'ব। সেই আলোচনাত আপোনালোকৰ সকলোৱে চিনাকি ডাক্তৰ অৰুণজ্যোতি হাজৰিকা তেখেতে জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য সম্পৰ্কত বিভিন্ন দিশ আলোচনা কৰিব আৰু জ্যেষ্ঠ নাগৰিকসকলৰ সমস্যা সম্পৰ্কত তেওঁ আলোকপাত কৰিব, তেওঁলোকক পৰামৰ্শ দিব, অংশগ্ৰহণ কৰিব পাৰিব। ইয়াত কোনো দ্বিধা নাই। আমাৰ যিসকল ব্যক্তি আহিব সেইসকলৰ লগত আপোনালোকে মত বিনিময় কৰিব পাৰিব। এইসকল ব্যক্তি বিভিন্ন ক্ষেত্ৰত নিজে নিজে কাম কৰি আছে। তেওঁলোকৰো কিছু কথা আমি শুনিম, আমাৰ কিছু কথা পাতিম আৰু লগতে আমাৰ গ্ৰন্থৰ বিক্ৰীৰ এক পৰিৱেশ আহিব। এই কথা আশা কৰি আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি মোৰ ক'বলগীয়াখিনি পোনপ্ৰথমতে সকলো সাংবাদিকলৈ মোৰ মৰম আৰু শ্ৰদ্ধা জনাইছোঁ। আমাৰ দেৰগাঁও আশ্ৰয়ৰ উদ্যোগত আৰু বিভিন্ন অনুষ্ঠানৰ সহযোগত দেৰগাঁও নাৰায়ণ শৰ্মা স্মৃতি পথাৰত
গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। এইখন আশ্ৰয় উদ্যোগত প্ৰথম গ্ৰন্থমেলা আৰু সাহিত্য সন্মিলনী আছে। নাৰায়ণ সমাজ স্মৃতি পথাৰত অনুষ্ঠিত হ'ব অহা 10 অক্টোবৰৰ পৰা 16 অক্টোবৰলৈ। ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী দিয়া হৈছে আৰু এই সকলো কাৰ্যসূচীতে সমূহ দেৰগাঁওবাসী উপস্থিতি কামনা কৰা হ'ল। সকলোৱে আহি দেৰগাঁও গ্ৰন্থমেলা উপভোগ কৰক, গ্ৰন্থ কিনক আৰু এই বছৰটো গ্ৰন্থ বৰ্ষ হিচাপে পালন কৰা হৈছে। গতিকে সকলোৱে একোখন গ্ৰন্থ কিনি আনক উপহাৰ দিয়ক আৰু নিজেও কিনি পঢ়ক আৰু গ্ৰন্থৰ পৰা তেওঁলোকে সকলোৱে বহু জ্ঞান কথা। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।